নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'ত আলোচনা কৰিম APSC এক্সামৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ PBSC প্ৰিভিয়াছ ইয়েৰৰ। চ' আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই ডেছক্ৰিপশ্যনত PDF লিংকটো দি থৈছোঁ আপোনালোকক কুৱেশ্যন পেপাৰৰ। চ' আপোনালোকে যদি লাগে তেতিয়াহ'লে ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 84 পৰা আৰম্ভ কৰিছোঁ। এতিয়া কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ৱাজ নেভাৰ এন অবজেক্টিভ অফ দ্য 5-year প্লেনছ ইন ইণ্ডিয়া। চ' অপশ্যনকেইটা দিয়া আছে আৰু যোনটো কাৰেক্ট এনচাৰ হয় সেইটোত কলা দি থোৱা আছে, কলা বক্স বনাই থোৱা আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, টু ৰিডিউচ ইমিগ্ৰেশ্যন। অপশ্যন নম্বৰ ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন কৈছোঁ 85 নম্বৰ। চ' আপোনালোকে ধৰিব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কুৱেশ্যনবিলাকৰ টাইপবিলাক কেনেকুৱা। চ' কুৱেশ্যন নম্বৰ 85টো চাওক, মেথছ লিষ্ট 1 উইথ লিষ্ট 2 এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ ইউজিং দ্য কোডছ গিভেন বিল' দ্য লিষ্ট। চ' AB লগত লিষ্ট 1ৰ লগত লিষ্ট B মিলাবলৈ দিছে। চ' কোডকেইটা ইউজ কৰি অপশ্যনবিলাক দিয়া আছে, আপোনালোকে চাওক। অপশ্যনবিলাক এবাৰ চাই লওক। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ A টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। A-টোৰ লগত 2টো হ'ব আৰু B-টোৰ লগত 3টো হ'ব। B-টোৰ লগত 3টো হ'ব ইয়াৰ এনচাৰ। A-টোৰ লগত 2টো হ'ব। C-টোৰ লগত হ'ব 4 নম্বৰটো আৰু D-টোৰ লগত হ'ব 1 নম্বৰটো। আৰু মই ডেছক্ৰিপশ্যনত দি থোৱাই আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি নিজে ভালকৈ এবাৰ চাই ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 86টো, পিক দ্য অড ওৱান আউট। চ' যোনটো অযুগ্ম সেইটো উলিয়াব দিছে। এতিয়া অপশ্যনকেইটা চাওক। ইয়াতে অপশ্যন নম্বৰ ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, মাইক্ৰ' ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেঞ্চি লিমিটেড MUDRA মুদ্ৰা। অপশ্যনটো ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 87টো একেই, লিষ্ট 1ৰ লগত লিষ্ট 2টো মিলাব লাগে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ B। চ' বক্স বনাই দি থোৱাই আছে। কুৱেশ্যন নম্বৰ 27, হুইচ ওৱান অফ দ্য ফলোয়িং স্কলাৰ্ছ ইজ বিলিভ টু হেভ ৰিটেন দ্য পঞ্চতন্ত্ৰ ষ্টৰী। চ' পঞ্চতন্ত্ৰ ষ্টৰীবিলাক কোনে লিখিছিলে? বিষ্ণু শৰ্মাই লিখিছিলে। অপশ্যন A টো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 28টো দিছে, হৰ্ণবিল ফেষ্টিভেল অফ নাগালেণ্ড ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ভেনুজ। চ' ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ B, কিছামা। অপশ্যন নম্বৰ B টো হৈছে উত্তৰ। কুৱেশ্যন নম্বৰ 29, হুইচ আৰ্টিষ্ট মেড দ্য ফেমাছ পেইণ্টিং গুৰ্নিকা ইন 1937। চ' অপশ্যন নম্বৰ B টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, পাব্লো পিকাছো। অপশ্যন নম্বৰ B। কুৱেশ্যন নম্বৰ 30ত আছে, লাই হাৰাবা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ। চ' কাৰ ফেষ্টিভেল হয় সেইটো সুধিছে। চ' অপশ্যনবিলাক দিয়া আছে, চাই লওক আপোনালোকে। অপশ্যন নম্বৰ C টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, মণিপুৰৰ হয়। কুৱেশ্যন নম্বৰ 31টো চাওক, দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনাষ্ট্ৰী ইন ইণ্ডিয়া ইজ লোকেটেড ইন। টাৱাঙত আছে। অপশ্যন নম্বৰ D। কুৱেশ্যন নম্বৰ 32ত আছে, ইমা কেইথেল ইজ দ্য লাৰ্জেষ্ট অল ওমেন মাৰ্কেট ইন মণিপুৰ। চ' মণিপুৰত আছে এখন মাৰ্কেট হয় মহিলাসকলৰ। ইমা কেইথাল ইজ দ্য লাৰ্জেষ্ট অল ওমেন মাৰ্কেট ইন মণিপুৰ। অপশ্যন নম্বৰ D টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 20, ইন হুইচ চিটি ডিড ইণ্ডিয়াছ ফাৰ্ষ্ট ই কোৰ্ট অ'পেন। চ' ইণ্ডিয়াৰ প্ৰথমখন ই কোৰ্ট ক'ত অ'পেন কৰা হৈছিলে?
হায়দৰাবাদত অপেন কৰা হৈছিলে অপশ্যন নম্বৰ ডি Question number 21 to SOC. SBI has launched a new initiative to facilitate corporate looking to invest in India. What is it called as? Japan Dex বুলি কয় option number B. Question number 22. In 103 মানে 103rd Indian Science Congress, Prime Minister Narendra Modi coined 5 E's for Enquiry and Engineering. What do the 5 E's stand for? 5 E's মানে কি হেতু দিছে 5 E's মানে হৈছে ইকোনমি এনভাইৰনমেন্ট এনাৰ্জি এমপেথি এণ্ড ইকুইটি অপশ্যন নম্বৰ বি যদি কিছুমান কুৱেশ্যন ভুল হৈও আছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব সো আপোনালোকে নিজে শুধৰাই ল'ব Question number 23 In which Chinese city the Indian and Chinese armies launched their 5th annual anti-terrorism exercise holding hand in hand so ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ সি কানমিং অপশ্যন নম্বৰ সি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ Question number 24. Which social networking giant has partnered with National Commission for Women NCW? So NCW মানে হৈছে National Commission for Women to offer digital literacy program for women. Option number B, Facebook. Question number 25. What is the GDP growth of Indian forecast for 2018 as per latest Moody's Investor Service Report Global Macro Outlook 2018 to 2019 So এইটো কোৱেশ্যনৰ এনসাৰ আপোনালোকে কমেন্ট কৰিব Question number 25 to আপোনালোকে কমেন্ট কৰি জনাওক Question number 26. Which one of the following is a profusely illustrated treatise on elephants dated 1734? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ হাস্তি বিদ্যা আনাভা অপশ্যন নম্বৰ বি Question number 59 ত গৈছো What is the proportion of seats reserved for women as the chairperson in the Gram Panchayat? So, women কাৰণে কিমানটা seat reserved থাকে Gram Panchayatত ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1/3 Question number 60 Which article of the Indian Constitution gives authority to impose central rule if there has been failure of the constitutional machinery in any state of India? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ Article 356 Question number 61 to Which of the following is not feature of the Indian Constitution? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি প্ৰেসিডেন্সিয়েল অপশ্যন নম্বৰ বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ Question number 62 The Constitution of India is parliamentary because the executive is responsible to the legislature. Option number D টো হৈছে উত্তৰ Question number 63 Right to education is a fundamental right under the article. So right to education কোনটো আৰ্টিকলৰ আন্ডাৰত আহে 21A আন্ডাৰত আহে Option number B টো হৈছে শুদ্ধ উত্তৰ 64 number 2 Which of the following schedule deals with the administration of tribal areas in Assam, Meghalaya, Tripura and Mizoram?
6 শিডিউলত আহে 6 নম্বৰ সো ধন্যবাদ আজি এইকেইটা আছিলে কুৱেশ্যন আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ